এইটো নাৱাচালা গাঁও বুলি কয় আৰু আমাৰ ইয়াতে সুন্দৰপাৰা গোটেই মানুহ 2 বছৰমান আগত তাতে ইৰেশ্যন হৈ ভাঙি ইয়াতে আহি ঘৰ বাৰী বনাই আছিল আৰু ইয়াতে আমাৰ 2-3খন বিদ্যালয় চৰকাৰী বিদ্যালয় আমি স্থাপন কৰি ল'ৰা ছোৱালীৰ মানে শিক্ষাৰ পাঠদান কাৰ্য চলাই আছিলোঁ আৰু আমাৰ মানুহবিলাক ইয়াতে খুব কষ্ট ভোগ কৰি আছে কাৰণ আমাৰ গৰাখহনীয়া খুব ইতিমধ্যে মানে কিমান ঘৰ ভাঙি হৈ মানে ভাঙি চিৰি নদীত যা গৈছে প্ৰায় 130ৰ পৰা 140 মান ঘৰ নদীত ভাঙি গৈছে ইতিমধ্যে আৰু প্ৰায় 400-500 মান ঘৰ আৰু সন্মুখত আছে এইবিলাক ভাঙাৰ উপক্ৰম হৈ আছে সেইকাৰণে আমি চৰকাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী জিলা প্ৰশাসনিক বিষয়াসকলক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকৰ ফালৰ মাজেদি যে আমাৰ ইয়াত যাতে এই নদীৰ প্ৰটেকশ্যনৰ কাম অতি সোনকালে কৰাৰ ব্যৱস্থা কৰে আৰু লগতে আমাৰ যিবিলাক কৃষি কৰা মানুহৰ ধান খেতি নদীত ভাঙি যা গৈ আছে আমি কৃষি মন্ত্ৰীৰ ওচৰত আমি অনুৰোধ জনাইছোঁ এখেতসকলক কৃষিৰ ফচলৰ কিবা বীমাৰ যোগেদি যাতে সুবিধা পায় তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ লগতে আমাৰ সুন্দৰপাৰা 3য় খণ্ড LP স্কুল এই স্কুলখন 2 বছৰ আগত ইয়াত শিফটিং কৰিছিলোঁ আৰু পিছত ইতিমধ্যে 2-3 দিন আগত এই নদীৰ কবলত পৰি স্কুলৰ ঘৰখন ভাঙি ৰখা হৈছে আৰু কিছুমান বস্তু ইয়াতে আছে এতিয়াও লৈ যোৱা নাই কিন্তু আমি কোনো সাংসদ কোনো বিধায়ক আমাৰ ইয়াত অহা নাই সিহঁতে কোনো খোজখবৰ লোৱা নাই সিহঁতৰ কোনো কাণ সাৰি নাই সিহঁতৰ মাথন খালি ভোটৰ সময়তে আমাৰ লগত আহি মানে মত বিনিময় কৰে আৰু যেতিয়া আমাৰ ৰাইজৰ যেতিয়া দুখ দুৰ্দশা অৱস্থা আৰম্ভ হয় তেতিয়া সিহঁতৰ মানে বিচাৰি পোৱা নাযায় সিহঁতে নাহে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আমাৰ এই দুখীয়া মানুহৰ যিবিলাক ঘৰ বাৰী ভাঙিছে সিহঁতে যেনে সিহঁতৰ ঘৰ বাৰী পুনৰ বনোৱাৰ কাৰণে যাতে কিছু আৰ্থিক সাহায্য অনুদান হিচাপে চৰকাৰে দিয়ে সেইকাৰণে আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ।